ফেন খোৱা বিশ্বনাথ চাৰিআলি অঞ্চলৰ ৰাইজৰ মাজত প্ৰচলিত এটি অতি জনপ্ৰিয় নাম। এই নামৰ সৈতে জড়িত হৈ আছে মুখে মুখে বাগৰি অহা বহুতো ৰসাল কাহিনী। এই কাহিনীবোৰৰ কোনো বাস্তৱতা নাই। মানুহৰ মনত ৰসৰ খোৰাক যোগাবলৈ সৃষ্টি হোৱা কাহিনীবোৰত কল্পনাৰ ৰহণেই অধিক। তেনে কেইটিমান কাল্পনিক কাহিনীৰেই আনন্দৰ খোৰাক যোগাবলৈ আপোনালোকলৈ আগবঢ়াইছোঁ এই ভিডিঅ' ছবি, নাম ফেন খোৱা। মাকনি মাকনি আজি বাহিৰে বাহিৰে নেকি? এতিয়া বাহিৰে বাহিৰে, সন্ধিয়া ৰেডি থাকিবা ভিতৰি ভিতৰি। বদৌ গা ধুইছেহে হ'বলা। দানা পানী আমাৰ ডোখৰ ওলাই গৈছেহে, ঘূৰি আহিলে চৌকা জ্বলিব। ফোনাই মাৰি পঠিয়াইছ কি মাছ? ৰৌ লোকেল নে? লোকেল লোকেল। কি চাইছে? সুধিছো কেইদিনৰ লোকেল? অসমত থকা চাগে 3 দিনমান হ'ল বৰফৰ মাজত। কি মাছ? ছাৰ ৰৌ মাছ। চাওঁ নেদেখুৱা কেলে? দেখুৱা। ছাৰক 2 কেজিমান লাগিব চাগে। কেনেকৈ দিছ? পোৱা 50 টকা ছাৰ। জিভাৰ আগত যিহে নকবি, সঁচা দাম ক। কিমান ল'ব ছাৰ? দে কেজিমান দে। ঘৰত আলহী চাগে। খোলখালিজনী আহিছে। তেনেহ'লে লগ দিনহি খোলখালি কথা। দেচোন ছাৰ, ভাল মাছতে ভাল চাই দে। মই দৰদাম কৰি আছিলোঁ, কাটি আপুনি পালেহি আৰু। ভালকৈ দিবি দেই। মাছকেইটা ছাৰ বেয়া নহয়, ভালেই মাছ। লৈ যাওক। আৰু পালাত ফেৰ নামাৰিবি আকৌ দেই। ছাৰক দিছ দে, ভালকৈ সেইটো ভৰাই দে। কিমান দিলে ছাৰ? ঠিকে দিছোঁ দে, হ'ব যা। আৰু 10 টকা এটা লাগিছিল নহয় ছাৰ। হ'ব যা 10 টকাহে, কেপে পাই নুঠিবি। মাছ ভালেই পাব ছাৰ, মই অথনিৰ পৰা চাইছিলোঁ। আপুনি আহিলে আৰু মইনো কি ল'ম, ভাল মাছ দিছে। লোৱাত ল'লোঁ, এতিয়া
এতিয়া এই ঘৰলৈ ঘূৰি যোৱাতহে দেৰি হ'ব মই দি যাম ছাৰ মইতো সেইফালে যাম দিয়ক মোৰ ঘৰ চিনি পাওঁ জানো চিনি পাওঁ মানে আপোনালোকৰ ঘৰলৈ মইতো সদায় গৈ থাকোঁ আপুনি ডিউটিত থাকে কাৰণে আজিলৈকে লগেই পোৱা নাই দিয়ক বাইদেউক মই দি দিম চিন্তা কৰিব নালাগে একো নাই বাইদেউ ভালকৈ চিনি পায় ঠিক আছে বলক বাইদেউ খেলি মেলি চেনি টেনি চল আৰু চাতুৰি মিঠা কথাৰ ফাকতি বুজে পতি পয় মাল ইটো সিটোৰ হাৰ মাল সাৱধান সুদা সুদা ভাত উদা উদা মানে মাছ কি মাছ কৰ মাছ 1 কেজি ৰৌ মাছ কিনি দি পঠিয়াইছো খাওক ৰৌ মাছ তাৰমানে মাছ কি হলো কৰ মাছ কৰ মাছ এটা নজনাই হলি দে মাছ দে মাছ তাছ নাই তোৰ 1 কেজি মাছ এখাজৰে শেষ কৰি দিলি নে তই 1 কেজি হে 1 কুইণ্টেলটো নহয় মোক দপা মাছ আন মাছ নাই নাই আৰু ঘৰখনত মানুহ তিনিটাহে ঘৰৰহে তিনিটা মানে চন্দ্ৰহঁত আহিছিল সিহঁতকো দিলো আৰু মই চন্দ্ৰহঁতলে মাছ আনিছিলি নেকি নাই আনা হ'লেও আৰু সিহঁতক নিদিয়াকে পাৰো নেকি কেনেকৈ পাৰিবি বুকুৰ কুটুম যে ক'ত মৰিল গৈ চন্দ্ৰৰ লগত ফাংচন চাবলৈ গ'ল মই অত কষ্ট কৰি মাছখন আনিলো আৰু মোলৈ মাছ এডোখৰ থবলৈ তহঁতৰ হত নগ'ল জীয়েৰকে ৰাতিখন চন্দ্ৰৰ লগত ফাংচন পঠিয়াবলৈ হত গ'ল নেখাওঁ ভাত তহঁতেই খা দুপলা নেকি দিবাকৰ দা ক'ৰ পৰানো আহিলা ফাংচন চাই আহিলো এওঁ কোন মানে এইখন আপোনাৰ নেকি এইখনে নহয় মাৰুতিকাৰো আছে হয় কি হ'ল উঠিবা নেকি এতিয়া নালাগে নেকি ৰাতিও বহুত হ'ল পাছতে এদিন উঠিবা ব'লা আমি গৈ থাকোঁ উঠা ভালকে উঠা চন্দ্ৰ দাদা চাইডলৈ আহিবাচোন অলপ হেল্প কৰি দিবা নতুন কামটো দলঙৰ কাম শেষ হ'লেই দেখোন এই সময়তে মানুহৰ দৰকাৰ হয় বুজিছা তো শেষ ভালে সকলো ভাল যাওঁ যোৱা আকৌ লগ পাম ভৰাই ললি নহয় এতিয়া নাক বজাই ফটফটাই শুই থাকগে আৰু মাছ ৰাতিলৈকে ছোৱালী এদিন যে ঘৰ আহি পোৱাহি নাই সেইটো খবৰ ৰাখিছ এই ৰ'বচোন এনেকৈ ৰাতিখন চিঞৰিছে কেলে ওচৰৰ মানুহে শুনিলে বাৰু শুনক এদিনটো সকলোৱে গম পাবই সকলোৱে জানিবই আজিয়ে মই জনাই দিলো কাৰ কি ক্ষতি হ'ব আৰু দুনিয়াখনত কি
ঘটি আছে তই খবৰ ৰাখিছনে এই গাঁৱৰ ছোৱালী গৈ চহৰত বিক্ৰী হৈছে চহৰৰ ছোৱালী গৈ বিদেশৰ ফৰেনত বিক্ৰী হৈছে এইবিলাক খবৰ তই ৰাখিছ আমাৰ চন্দ্ৰ কিন্তু তেনেকুৱা নহয় দেই কেলে হ'ব চন্দ্ৰ পৃথিৱীৰহে তাতে এই চন্দ্ৰ আমাৰ ঘৰৰ ওচৰৰে আকাশৰ চন্দ্ৰৰ গাতে যদি চেকা আছে এই চন্দ্ৰৰ গাত চেকা নাই কথা ক'বলৈ মাৰি পঠিয়াম বাপেকে বাচনৰ গোটা ক'ৰবাত কৰ ফাল খাই পৰিবিগে যা বুলি কৈছি নহয় যেনি মই এই ৰাতিখন আজি ৰাতিখন পাতিছিলি কিয় আজি মই ফয়চলা কৰি হেৰিম ফয়চলা কিহৰ ফয়চলা কৰে চন্দ্ৰৰ লগত মাকনিৰ বিয়াৰ বিয়া পাতে বিয়া পাতিবলৈ হাতত ধন বিধ আছে জানো সেইবিলাক তই চিন্তা কৰিব নালাগে নহয় মুঠৰ ওপৰত মোৰ ছোৱালীক মই বিয়া দিমেই চিধা ভিতৰলৈ যা চিধা ভিতৰলৈ যা আৰু তই পিছল চন্দ্ৰ ৰবা তোমাৰ লগত মোৰ কথা আছে চাব আজি যাতে মাছ পোনে পোনে ঘৰলৈকে আহে তাক পালে মই মুখেদি ৰৌ মাছ বাহিৰ কৰি দিম ক'ত হাৰিম হৈছে বা ভিন্দু আপুনিওতো কম পুলিচ নহয় আপোনাকনো ঠগিলে নে ইমান থাক দিলা সুবিধা পাই খোজটো মাৰি দিলা একে গছৰ পাণটো কি ক'লে আকৌ এবাৰ কওকচোন মই ড্ৰেছত আছো দেই বেছি ওচৰলৈ নাহিবা কি কৰিব একো নকৰোঁ কিটো কৰিম আৰু যাওঁ বৰ এজনী হাঁহি থাকিবলৈ আহিছ ভিতৰলৈ দাদা অকণমান আহিবচোন এখেত নাই নেকি নাই কিয়া চহৰলৈ গ'ল হয় নেকি কিয় বা কিবা কাম আছে হ'বলা আপুনি আহক নমস্কাৰ নমস্কাৰ আপোনাৰ ওচৰলৈকে আহিলো সেয়া ভাগ বিচাৰি পেলাই কিয় বা এই আমাৰ শংকৰ মন্দিৰৰ সাহায্যতে দান বৰঙণি তুলিছোঁ। শংকৰ মন্দিৰ মই সেই ভাগৰ নহয় মই পূজা পাতলৰ সেই ভাগেই শংকৰ মানে কি শিৱ নহয় জানো শিৱ মন্দিৰৰ সাহায্যতে আমি আৰু এই দান বৰঙণি তুলিছোঁ ৰাইজে যি পাইছে দিছে কোনে ক'ত কি কৰে নোপোৱাও মান কোনে ক'ত কি কৰে নোপোৱাও মান খেলি খেলি যেনি তেনি খেলি মেলি যেনি তেনি খেলি মেলি
নমস্কাৰ 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 আপোনাক মই দেখিয়ে লগে লগে দৌৰি আহিছোঁ আপোনাৰ হেৰিয়াত ঘৰ নহয় জানো বিহালী বিহালী মই বিহালীত আপোনাক দেখিছোঁ নহয় মোক ফুলখালী ছোৱালীজনী তালৈকে বিয়া দিছোঁ নহয় বিহালী কোন জেগাত বিহালী আপোনাক সেই বাগানখন পাৰ হ'লে পুখুৰীটো আছে নামটো পুকুৰটো মানে সেই ৰাংচালি ৰাংচালিলৈকে মোক ফুলখালীজনী দিছোঁ হয় নেকি তাত কাম কৰে গিৰিয়েকটোৱে মদ পানী নিছে ডিম্বেশ্বৰ চিনি পাইছোঁ মোক ফুলখালীজনী দিছোঁ কি আকৌ উলিয়ালে এয়া মানে আমাৰ সেই সৰ্বজনীন মন্দিৰ শংকৰ মন্দিৰ যে শংকৰ মন্দিৰৰ দান বঙৰিৰ কাৰণে আমি আৰু পা পইচা তুলি আছোঁ ৰাইজে দিছে মুক্ত হস্তে দান কৰিছে যাৰ মন যায় অন্তৰ্গত পবিত্ৰ অন্তৰ মই আকৌ পিছে হেৰিহে এই সংঘৰহে সেই সংঘৰে আমাৰ আঞ্চলিক নামঘৰ হয় নেকি হয়তো একদম মুক্ত হস্তে দান দিছে এতিয়া কিবা এটা দিব লাগিব দিলে ধাৰ্য কৰা আছে ধাৰ্য নাই যাৰ মনে পবিত্ৰ অন্তৰে যিয়ে দিয়ে আমি তাকে গ্ৰহণ হ'ব মই বাৰু কিবা এটা দিওঁ হয় বেয়া চেয়া নকবা আৰু দেই আৰু এটকা দিবলৈ খুচুৰা একো নাই আপোনাৰ আহিছোঁ চিটটো ভালকে নাপাবগৈ নহ'লে আমাৰ বাৰ্ষিক নাম প্ৰসংগত আহিব মাত্ৰ সোনকালে চিটটো লগে বাপেৰে মূৰটো খাবলৈ আহিব খেলি মেলি যেনি তেনি চল আৰু চাতুৰি মৌ মিঠা কথাৰ ফাকতি বুজে পতি কয় মাল ইটো সিটোৰ দিবাকৰৰ বাইকত যোৱাৰ কি দৰকাৰ আছিল মোৰ মন গ'ল মই গ'লো তাতে তোমাৰ কি হ'ল মই এই চব লেটিপেটি ভাল নাপাওঁ নেপালে নাই মোৰ ইচ্ছা মই যামেই এইবোৰ নচলিব কিন্তু মোৰ ওপৰত গাৰ্জেনগিৰি দেখুৱাবলৈ নাযাবা কি হৈছে একো হোৱা নাই চন্দ্ৰ তুমি এতিয়া যোৱা বাপে কাহক তাৰপিছত তাইৰ ব্যৱস্থা যিমান সোনকালে পাৰ আহিবি আৰু যদি কিবা অসুবিধা হয় খবৰ দিবি জানো কি বা হৈছে তই বেছিকৈ চিন্তা কৰিছ একো হোৱা নাই চিন্তা কৰি লাভ নাই ঘৰৰ পৰা তোক মাতি পঠাইছে গতিকে তই যাব লাগে হ'লেও মাৰ অসুখ বুলি খবৰ দিলে যে নিৰ্মল অসুখনো কাৰ নহয় চিকিৎসা কৰিলে ভাল হ'ব বছ মিছা মিছি ৰিক্সা ৰখিবলৈ কোৱা নাই ৰখিব নোৱাৰ এই তোমাৰ দোকানত যে এতিয়া 3টা ল'ৰা আড্ডা মাৰি আছিলে ল'ৰাকেইটাৰ মেচ কোনটো তুমি জানানে এইফালেদি গৈ এই 2 নম্বৰ গল্ডেনে সোমাই যাব চাই চিতি জানি বুজি কৰা মিতিৰালি মুখেদি বৰষে মৌ পেটে চতুৰালি কোন গাখীৰ মই কি কৰোঁ এতিয়া যা গাখীৰখন লৈ আহ মোৰ পঢ়িবলৈ আছে দেই মই নোৱাৰো যাব আপুনি যাওক তহঁতে কি কৰ মই হ'লে শুনো দেই কি কৰ গৈ থাক তহঁতে
বহুত দেৰি কৰিলো নে কি আগবেলা গাখীৰ নোলাল বেয়া পালা নে কি পংকজ গাখীৰ চিনি পোৱা নাই নাপাবাই প্ৰথম দেখিছাতো মই কিন্তু তোমালোকক ঠিক চিনি পাইছোঁ অমল বিমল চোৱা এতিয়া নিৰ্মলক মাতি দিয়া নিৰ্মল কি হ'ল নাই আজি অলপ আগতে ঘৰলৈ গ'ল মই জানিছিলোঁৱেই কি ঘৰৰ খবৰ পালে সি এক মিনিট ইয়াত ৰৈ নাথাকে চে কি কৰা যায় আপুনি নিৰ্মলৰ মমায়েক ভাগিন নাই যেতিয়া যোৱাই ভাল হ'ব নেকি ক'লে যাব নিৰ্মলৰ মামা যেতিয়া আপুনি আমাৰো মামা ইয়াতে থাকক আৰু তাতে নিৰ্মলৰ বেডখনটো খালী আছেই ন মইতো থাকিম বুলিয়ে আহিছিলোঁ পিছে একো নহয় আহক আহক হয় নেকি হ'ব ব'লা নহ'লে ভাগিনেও বেয়া পাব নহয় বাইদেউ লাগি আছে হয় কেতিয়াৰ পৰা আৰ্মিত থকাৰ পৰাই বাঢ়িছেনে নাই ক'ত বাঢ়িব এইডাল পিন্ধি থাকিলে বাঢ়িবনে বাহিৰৰ পৰিষ্কাৰ বতাহ গাত লাগিলে স্বাস্থ্য ফৰফৰাই বাঢ়ি আহিব খোলক খোলক সেইডাল খোলকচোন সেইডাল খুলি এবাৰ দৌৰি দিছকচোন পৰিষ্কাৰ বতাহ গাত লগাৰ লগে লগে স্বাস্থ্য ফৰফৰাই বাঢ়ি আহিব খোলক চিন্তা কৰিব নালাগে মই আছোঁ নহয় মই এইখিনিতে ৰৈ থাকিম আপুনি এক ফালং এইফালে দৌৰি চাওকচোন আপুনি প্ৰমাণ পাই যাব স্বাস্থ্য ফৰফৰাই বাঢ়িব সেইডাল খোলক মই আছোঁ নহয় সেইডাল খুলি আপুনি দৌৰকচোন লগে লগে স্বাস্থ্য ফৰফৰাই বাঢ়ি আহিব শৰীৰৰ নোম ডাল ডাল হৈ যাব এতিয়া আপুনি এটা কাম কৰক এইফালে চিধা চিধি দৌৰক এক ফালং দৌৰক গৈ থাকক একো নহয় মই আছোঁ মই এইখিনিতে ৰৈ আছোঁ চাওক সিটোৰ হাৰ মাল সাৱধান সাৱধান কোনে ক'ত কি কৰে নোপোৱা মান কোনে ক'ত কি কৰে নোপোৱা মান খেলি মেলি যেনি তেনি খেলি মেলি যেনি তেনি যেনি তেনি খেলি মেলি উঠিলা নোপোৱা মান কোনে ক'ত কি কৰে হাফ পেণ্ট পিন্ধি দৌৰিবলৈ ভাল বুজিছা পুৱাই উঠি দৌৰিব লাগে স্বাস্থ্যৰ কাৰণে ভাল কি স্বাস্থ্য ভাল লাগিব সদায় সদায় সুদা ভাত খাই আছো ক'ৰ পৰা পইচা মাতিও অহা নাই হয় নেকি তেতিয়াহ'লে আজি তোমালোকক মাংস খুৱামহে ভাগিন ইছ নালাগে মোমাই নালাগে আমিহে আপোনাক খুৱাব লাগে নিৰ্মলৰ মোমায়েক যেতিয়া মই তোমালোকৰ মোমায়েক নহয় জানো মুৰ্গী চলিব 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 তেতিয়াহ'লে যোৱা একাপ ভাল গৰম চাহ বনোৱাগে মই চাহ খাই মুৰ্গী আনিবলৈ যাম সিটোৰ হাৰ মাল সাৱধান সাৱধান কোনে ক'ত কি কৰে নোপোৱা মান কোনে ক'ত কি কৰে নোপোৱা মান খেলি মেলি যেনি তেনি খেলি মেলি যেনি তেনি যেনি তেনি খেলি মেলি কত 10 টাকা আচ্ছা 5 টাকা খুচরা হবো 500 টাকা খুচরা হবো মই কি কথা হ্যাঁ আই আছো দি আছো মই এই চিন্তা নকৰিব বাইদেউ এইটো ৰাখো চাই দি পঠিয়াইছে চাই মাছো কিনিছে চাই বোলে সেই মানি বেগটো ঘৰতে এৰি থৈ আহিছে আপোনাক টকা 100 দিবলৈ কৈছে কিন্তু তুমি বাইদেউ আপুনি মোক চিনি পোৱা নাই মই ছাৰৰ অফিচৰে আপুনি পাহৰি গৈছে
দিয়ক দিয়ক সোনকালে দিয়ক তেতিয়া ছাৰ আকৌ ৰ'দত খং উঠি যাব দিয়ক মাছ বৰ ভাল মাছ কিনিছে মই দেখি আহিছোঁ আহিছোঁ বাইদেউ খেলি মেলি যেনি তেনি চল আৰু চাতুৰি মোৰ মিঠা কথাৰ ফাকতি খোজে পতি পয় মাল ইটো সিটোৰ হাৰ মাল সাৱধান সাৱধান কোনে ক'ত কি কৰে নোপোৱাও মান কোনে ক'ত কি কৰে নোপোৱাও মান খেলি মেলি যেনি তেনি খেলি মেলি যেনি তেনি যেনি তেনি খেলি মেলি ভাগিন এইটো লোৱাহি আজি মোমাই ভাগিন মিলি এসাঁজ ভালকে দকচি মাৰি খাম লৈ আহিছো বাপেকে খেলি মেলি যেনি তেনি যেনি তেনি খেলি মেলি খেলি মেলি যেনি তেনি চল আৰু চাতুৰি মোৰ মিঠা কথাৰ ফাকতি খোজে পতি পয় মাল ইটো সিটোৰ হাৰ মাল সাৱধান সাৱধান কোনে ক'ত কি কৰে নোপোৱাও মান কোনে ক'ত মাকনি অ' মাকনি বৌদ কোন মই চন্দ্ৰ অ' চন্দ্ৰ তুমি মাকনি নাই নেকি নাই কিয়া মানে সেই তাইৰ লগত জোনালী ঘৰলৈ গৈছে তাই নাই ভালেই হ'ল মই তোমালৈ বস্তু এটা আনিছিলোঁ কি পাণ অ' তাইক নক'বা আকৌ কিয় তাই বা কি ভাবে তাকেইতো হেৰি নহয় তুমি ইয়াতে এনেকে ৰখিবানে আহা ভিতৰলৈকে তাৰপিছত সেয়াই আৰু ট্ৰেন্সফাৰ উইদিন 24 আৱাৰ্ছ জইন কৰিব লাগে পৰিয়াল আনিবলৈ আৰু সময়ডাল ক'ত পাওঁ আমাৰতো বেটিং পত্ৰ বন্ধাই থাকে আপুনিতো জানেই লগে লগে মাৰি পঠিয়ালো আৰু ক'লৈ যাব ক'লৈ মানে এই চাকৰিত জইন কৰিব লাগে আহি ডিউটিত জইন কৰি দিলোঁ ৰ'বচোন চিনি পাওঁ মানে আপোনালোকৰ ঘৰলৈ মইতো সদায় গৈ থাকোঁ আপুনি ডিউটিত থাকে কাৰণে আজিলৈকে লগেই পোৱা নাই দিয়ক বাইদেউক মই দি দিম চিন্তা কৰিব নালাগে একো নাই বাইদেউ ভালকৈ চিনি পায় খাওঁ ৰৌ মাছ খাওঁ ৰৌ মাছ খাওঁ ৰৌ মাছ অ'ৰা মাছ এই যে মাছ হয় হয় খেলি মেলি যেনি তেনি চল আৰু
কোনে ক'ত কি কৰে নোপোৱা উমান কোনে ক'ত কি কৰে নোপোৱা উমান মাকনি নাই চাগৈ নাই কিয়া কলে গ'ল জানো কিনি গ'ল বৌদৌ তাই কিন্তু দিবাকৰ লগত বৰ লেটি পেটি কৰি আছে দেই হয় নেকি বাপেক ঘূৰি আহক ৰ'বা লগে লগে তাই বিয়াখন পাতি দিম নহয় নহয় তোমাৰ লগত কেইদিনো আৰু এনেকে ঘূৰিব তোমাৰ ওপৰতে ভৰসা কৰি আছো আৰু লোৱা এতিয়া পিছে ইয়াতে থাকিবানে মইতো ভিতৰলৈকে যাম বুলি আহিছো তুমিহে এইখন কৰি আছা এইটো আহা লালিপপ খাই খাই ইয়াতে বহি থাক দেই ভাল ৰ'ল এই ছোৱালী দিয়া কইনাৰ মেইন পাটৰ চেট এযোৰ লাগিব আৰু বেলেগ এযোৰ দিলে হ'ব এইটো মেইন খুলিব নালাগে হ'ব
মাইকী মানুহে পচন্দ কৰিব আৰু এইবিলাক ঘৰলৈ লৈ যাওঁ আৰু ব্লুটো দি দিম আৰু সেই নিৰাজকে ভাল আছে আপোনাৰ ডিজাইন হ'ব দিয়া পেক কৰি দিয়া এইটো মই মালিক জানেই নহয় ছোৱালী দিয়া গতিকে আপোনাৰ প্ৰব্লেমটো কি হয় বহুত কাপোৰ পচন্দ হ'লে ৰং পচন্দ নহয় আকৌ কেতিয়াবা দুইটা পচন্দ হ'লে ফুলটো নিমিলে মাইকী মানুহ মানে তিৰোতা মানুহৰ কাপোৰ পচন্দ কৰাটো বৰ সমস্যা বাইদেউকো লগত লৈ আনিব লাগিছিল তেতিয়াহে সুবিধা হ'ল এই বাইদেউৰ কথা কৈছা সময় নাই বুজিছা সময় নাই বিয়া ঘৰ আলহী উদুলি মুদুলি একেবাৰে কেজেবা লাগি আছে আলহী ক'ত সময় পাবা মই কি কৰিম মানে কাপোৰ কিযোৰ মই লৈ লৈছোঁ লগত বাকী এইবিলাক দোকানতো চাই লওঁ ৰংটো মিলাব লাগিব নহয় আহি পেলাই পা পইচাৰ কথা পাতিব নহয় জানো নহয় মানে বাকী দি পেলাই আমাৰ অলপ অসুবিধা হয় চিন্তা কৰিব নালাগে মোৰ ল'ৰাটো ইয়াতে বহি থাকিব আপোনাৰ দোকানত এইটো মোৰ পেট মোচাটো দেই এই তাক বহাই থৈ যাওঁ মই ঘূৰি নোহালৈকে সি ইয়াতে থাকিব তাক দোকানে দোকানে লৈ ফুৰিবলৈ বৰ অসুবিধা নহয় আই বাপু তই ইয়াতে বহি থাকিবি দেই খুৰাক ডিষ্টাৰ্ব নকৰিবি কিন্তু অঁ আপুনি আহিব মেলি চেনি তেনি চল আৰু চাতুৰি মোৰ মিঠা কথাৰ ফাকতি খুজে পতি পয় মাল ইটো সিটোৰ হাৰ মাল সাৱধান সাৱধান কোনে ক'ত কি কৰে নোপোৱা হেৰি ইয়াত যে মানুহ এজন আছে চাপৰকে টপাকে যে ইয়াত কাগজ বেগ লৈ ঘূৰি ফুৰে সেই মানুহজন কোনফালে গ'ল সেইজন বেলেগ দোকানত কাপোৰ চাব গৈছিলে কিবা কথা আছিল নেকি আপোনাৰ নহয় মানে আহিব আহিব তেওঁ এতিয়া আহিব কি সি ঘূৰি আহিব অলপ ৰখচোন সৌটো তেওঁ ল'ৰা ঐ তোৰ বাপেৰে ক'লে গ'ল কোন বাপেৰে তোৰ বাপেৰে তোক লগত লৈ যে আহিছিল সেই মানুহজন আকৌ সেই মানুহটো মোক যে মিঠাই খুৱাই পেলাই চোলা এটা কিনি দি থৈ ইয়াত বহুৱাই থৈ গৈছে সেই মানুহজন মোৰ দেউতা নহয় নহয় সি এটা মস্ত ঠক এই মানুহটোৱে মোক জ্বলাই জ্বলাই মাৰিছে বুজিছনে তাক ক'লে মই তেলি মেলি চেনি তেনি চল আৰু চাতুৰি মোৰ মিঠা কথাৰ ফাকতি খুজে পতি পয় মাল ইটো সিটোৰ হাৰ মাল সাৱধান সাৱধান কোনে ক'ত কি কৰে নোপোৱা মান কোনে ক'ত কি কৰে মই কতদিন কৈছো গুৰুত্বই নাই এতিয়া কি হৈছে চন্দ্ৰ এই বৰদেউ সোধক আপুনি পালেই তাই এনেখন কৰিব বুলি মই ভবাই নাছিলো কি হৈছে নক কিয় নাই মানে দিবাকৰ ঠিকাদাৰ লগত নমস্কাৰ আচ্ছা হেমদা আপুনি যদিও আপোনাৰ আচল নাম হেম বৰা হয় কিন্তু আমি গম পাওঁ যে গোটেই অসমে আপোনাক এটা উপনামৰে জানে আৰু আপোনাৰ বিষয়ে বহুতো উপকাহিনীও চলি আছে ৰসাল কিছুমান কাহিনী সমাজত চলি আছে বিভিন্ন ব্যক্তিয়ে জানে এই কাহিনীখিনি লৈ কোনোবাই যদি এখন চিনেমা তৈয়াৰ কৰিব বিচাৰে আপোনাৰ কেনেকুৱা লাগিব বাৰু ভাল লাগিব
ভাল লাগিব ভাল লাগে আমি ভাবিছোঁ যদি আপোনাৰ নামটো তাত ব্যৱহাৰ কৰা হয় যিটো উপনাম চলি আছে হয় যিটো সকলোৱে আপোনাক ফেন খোৱা নামৰেহে আচলতে বেছি জনপ্ৰিয় হয় হয় সেইটো দিলে বৰ ভাল পাম মই ভাল পাম আমি জানিব বিচাৰিছোঁ যে ফেন খোৱা নামটো কেনেকৈ আহিল বাৰু এইটো নাম মানে সৰুতে মই স্কুল পঢ়িছিলোঁ সেই সময়ত আমাক খুব গাখীৰ খুৱায় গাখীৰ মানে গাখীৰটো দিয়ে ফেনটোতো আৰু মানে হেৰিয়াত উপঙি থিয় হৈ যায় তাৰে মানে হাতেৰে মই খাওঁতে মোৰ নামটো মানে সেই ফেন খোৱা দিলে হেমদা আপোনাৰ বাওঁহাতে বহি আছে অতুল পাচনি হয় আপোনাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰটো আমাৰ অতুল পাচনিয়ে কৰিব হয় এতিয়া আমি অতুল পাচনিক সুধিছোঁ আপোনাৰ এই চৰিত্ৰটো কৰিবৰ কাৰণে পাই আপোনাৰ কেনেকুৱা লাগিছে আচলতে হেমুধৰ কাইদেউৰ লগত মোৰ দীৰ্ঘদিনীয়া চিনাকি একেলগে বিশ্বনাথ চাৰিআলি আস্থানত আমি ব্যৱসায় কৰিছিলোঁ তেখেতৰ প্ৰক্ৰিয়াৰে আৰু মই মোৰ প্ৰক্ৰিয়াৰে ব্যৱসায় কৰিছিলোঁ আৰু এই ব্যৱসায় কৰি থাকোঁতে দুইজনৰ মাজত খুব ঘনিষ্ঠতা হ'ল আৰু বহু দিনৰ আগত বহু বছৰ আগত মই হেমুধৰ কাইদেউক কৈছিলোঁ যে হেমুধৰ কাইদেউ তোৰ এই চৰিত্ৰটো ইমান জনপ্ৰিয় অসমৰ চব মানুহে তোক জানে আৰু খুব ভাল পায় এই চৰিত্ৰটো কৰিবলৈ তোৰ সঁচা চৰিত্ৰটো কৰিবলৈ মোৰ খুব ইচ্ছা আছে এতিয়া হেমুধৰ কাইদেউ কৈছিলে যে যদি পাচনি তই মোৰ চৰিত্ৰটো কৰ তেতিয়া মই তোক পাৰ্মিশ্যন দিম কিন্তু মই অন্যক কিন্তু এই চৰিত্ৰটো কৰিবলৈ পাৰ্মিশ্যন নিদিম আৰু এনেও অন্য ক্ষেত্ৰতো মই হেমুধৰ কাইদেউক সহায় কৰিছিলোঁ হেমুধৰ কাইদেউ মোক সহায় কৰিছিলে এই ধৰক কোনোবা এজনে 50 টকা এটা দিছে 5 টকা এটা হেমুধৰ কাইদেউক দিছে খুচুৰা নাই মই খুচুৰা আনি হেমুধৰ কাইদেউক দিওঁ হেমুধৰ কাইদেউ খুচুৰা কৰি মানুহজনক দিয়ে এই ক্ষেত্ৰত আমাৰ দুইজনৰ মাজত খুব ভাল ঘনিষ্ঠতা আছিলে আৰু মই হেমুধৰ কাইদেউক অনুকৰণ কৰিছিলোঁ তেখেতৰ ঘৰতো মই আগতে আহিছোঁ আহি তেখেতক ষ্টাডি কৰিছোঁ তেখেতৰ পিছে গৈছোঁ তেখেতে ক'ত কেনেকৈ ৰয় কি পজত ৰয় তেখেতে মানুহৰ লগত কথা কওঁতে কেনেকুৱা ধৰণে হাঁহি মাৰি কথাটো কয় এইখিনি গোটেইখিনি মই তেখেতক অবজাৰ্ভ কৰিছিলোঁ আৰু এই ক্ষেত্ৰত তেখেতে মোক যথেষ্ট সহায় কৰিছিলে যে তই মোক ষ্টাডি কৰিবি তই মোক চাবি আৰু এইটোৰ কাৰণে মই হেমুধৰ কাইদেউলৈ মোৰ অজস্ৰ ধন্যবাদ আৰু মোৰ হিয়া ভৰা আশীৰ্বাদ থাকিল হেমুধৰ কাইদেউৰ পৰিয়ালটো তেখেতৰ নিজৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ভৱিষ্যতে যাতে তেখেতৰ ৰসাল কাহিনীৰ গোটেই অসম ৰজন জনাই যায় তাকেই কামনা কৰিলোঁ ধন্যবাদ
গণেশ অনলি গণেশ আবার তেৰি তলৰটো নহয় বে ওপৰটো ইহঁতে য'তে ত'তে লুঙি দাঙি অসভ্য কৰোঁ পাৰে একচৰ মাৰি কে হে ভেবেলা ছাগলীয়ে ভেবুৱা দি বে বে কৰি আছে কেলে হেৰা তুমিওতো চান্স পালে পাতি আহৰ দৰে পাঁত পাঁত পাত 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 ভদ্ৰভাৱে ক'লে পাত্তা নিদিয় ননচেন্স কিয় চকুৱে চকুৱে চালা চাই কিবা জানো বুজি পালা মই বহাগৰ দেউকাবা Hey! Hey! কনপৰি বাপ্পা মৰি যা মানি ললো আই কাৰ্ড দেখো পুলিৰ নিচিনা শুৱলা মাতটোৰে মোৰ কাণখনত আকৌ এবাৰ কোমলকৈ কৈ যা ঐ টান মাৰি দিয়ক মজা লাগিব বঢ়িয়া 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 আৰু অলপ জোৰে ডাউট কৰিছচোন আজি তোক মই আৰু অলপ জোৰে আৰু অলপ জোৰে গণেশ অনলি গণেশ তাৰপিছত সদনত একেবাৰে হৈ বুঢ়া খবৰ মাজে মাজে এফাল পাঁচটো এফাল দুটো এফাল দেখোন এটকীয়া স্ত্ৰী কন্যা পুত্ৰ ভাইজা সকলো পাহৰিলেও মই কিন্তু খেপ নাপাহৰো শৰ্মা জাগক জাগক প্ৰভু জাগি উঠক প্ৰভু ৰুদ্ৰমূৰ্তি ধাৰণ কৰক গণেশ হৈ তোৰ বাপেৰ গণেশ অনলি গণেশ